Good morning friends, মই আজি ভালুক গোসাঁইৰ মন্দিৰত আহিছোঁ। ভালুক গোসাঁইৰ মন্দিৰ মই আহিছোঁ। মই ভগৱান প্ৰভুক ভালুক গোসাঁইক মই চাকি বন্তি দিলোঁ। এই ভালুক গোসাঁইৰ মন্দিৰ বহুত মাহাত্য আছে। সেইকাৰণে মই আজি গুৱাহাটীৰ পৰা আহি বিশ্বনাথ ঘাটত আহি মই দৰ্শন দিলোঁ। এয়া গুপ্তকাশী হয়, এয়া পবিত্ৰ স্থান, মহাদেৱৰ দ্বিতীয় কাশী হয় গুপ্তকাশী। এয়া চাওক, মোৰ ইফালে আছে গুপ্তকাশী। মই মহাদেৱক আগতে চাকি দিলোঁ। তাৰপিছত মই ভালুক গোসাঁইৰ মন্দিৰত মই চাকি দিলোঁ। এয়া জাম্বুবন্ত, এয়া জাম্বুবন্ত আৰু বিষ্ণু দেৱতাৰ এয়া অৱতাৰ হয়। গতিকে ইয়াত যাৰ মনোবাঞ্ছা, যাৰ যি থাকে, মনত থাকে, সেই সকলোবিলাক মনোবাঞ্ছা লৈ ইয়াত যদি চাকি এখন জ্বলায় তেতিয়াহ'লে সেই মনোবাঞ্ছা পূৰণ হয়। আৰু সেই মনোবাঞ্ছা লৈয়ে মই আজি ভালুক গোসাঁই মন্দিৰত আহি ৰাতিপুৱাই মই চাকি বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ। আৰু দেওসকলে মোক আশীৰ্বাদ দিলে। গতিকে মোৰ আজি বহুত ভাল লাগিল এই মন্দিৰত আহি। আপোনালোকেও আহিব, ভৱিষ্যতে আহিলে আপোনালোকৰো মনোকামনা পূৰণ হ'ব। যেই ভালুক গোসাঁই বাবা মোক আশীৰ্বাদ কৰা, প্ৰভু আশীৰ্বাদ কৰা। লিখিছোঁ। আপুনি কওক, প্ৰভুৰ বিষয়ে কওক অলপ। হয়, গুড মৰ্ণিং ফ্ৰেণ্ডছ, বন্ধুসকল। মই আজি ভালুক গোসাঁই মন্দিৰত আহিছোঁ। প্ৰভুৰ চৰণত মই সেৱা জনালোঁ, মূৰ টিকালোঁ। আৰু এতিয়া মই বহুত মাহাত্য আছে ভালুক গোসাঁই মন্দিৰৰ। মই আজি ভিডিঅ' চাই, ইউটিউব চাই আহিলোঁ। মই চাই মোৰ মনোবাঞ্ছা পূৰণ যাতে হয়, প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। চাকি জ্বলালোঁ, এয়া 7খন চাকি জ্বলালোঁ। হয়, ক'ত বা তেখেত অলপ ভালুক গোসাঁইৰ বিষয়ে অলপ কাহিনী আধা উঠাম আপোনাক, ওপৰৰখিনি উঠাইছোঁ দিয়ক। হয়, অলপ কওক কাহিনীটো। ভালুক গোসাঁই গুপ্তকাশী বিশ্বনাথৰ লগতে আপোনালোকে দেখিছে। হয়, এয়া গুপ্তকাশী বিশ্বনাথ দেৱালয়। হয়, আৰু তাৰ কাষতে এয়া ভালুক। হয়, ভালুকৰ মহিমা অকণমান মেজিকেল। হয়, আপোনাৰ যদি কিবা বস্তু হেৰায়, হয়, তেতিয়াহ'লে এগছি চাকি জ্বলাই সাত্বিক মনেৰে তেওঁক আৰাধনা কৰিলে, হয়, বস্তুভাগ পায় বুলি এটা বিশ্বাস আছে। সেই বিশ্বাসতে আমিও আহিছোঁ আজি। হয়, আমাৰো উদ্দেশ্য আছে। হয়, সকলো ভক্ত সেইটো উদ্দেশ্যেই আহে। হয়, আৰু তাৰ ফলটো প্ৰাপ্তি পায়। হয়, আমাৰ ভালুক গোসাঁই থকাৰ কাৰণে বিশ্বনাথ এৰিয়াৰ 3 কিলোমিটাৰ এৰিয়াত ভালুকৰ প্ৰৱেশ নাই। হয়, কোনো কাৰণতে ভালুক নাহে। হয়, আৰু আপোনালোকে জানে যে আমাৰ স্থানীয় মানুহে গৰু ছাগলী হেৰালেও আহি পেলাই চাকি এগছ দিয়ে। হয়, তাৰমানে আজিলৈকে চাকি জ্বলাই পেলাই কোনো মানুহে যোৱাৰ পিছত, হয়, বস্তু নাই পোৱা বুলি আমাক আহি পেলাই কোৱাহি নাই। সকলোৱে আহে ঘূৰি, ছেকেণ্ড টাইম আহি পেলাই কয় যে আমি হেৰুৱা বস্তুটো পাম। হয়, খুব পৰহিও তেনেকুৱা এগৰাকী মাইকী মানুহ আহি পেলাই ইয়াতে গম পালে তেওঁৰ 5 মাহৰ আগতে আঙুঠি হেৰালে। হয়, তাৰপিছত ইয়াতে গম পাই চাকি এগছ জ্বলাই গ'ল। কালি ফোন কৰি কৈছোঁ যে মই চিলিণ্ডাৰৰ তলতে হেৰিটো আঙুঠিটো পালে। মানে তেওঁলোকে প্ৰমাণ আৰু চব এটা হেৰি পোৱা যায় আৰু। হয়, সকলো সদায় আৰু বহুত দূৰণিৰ মানুহ আহে। হয়, আমিও গুৱাহাটীৰ পৰা আহিছোঁ আজি। হয়, ধন্যবাদ। হয়, ভিডিঅ' চাই আহিছোঁ মই। তাৰমানে মই বহুত বিপদত আছিলোঁ। তাৰপিছত মই ভগৱানে দেখাই দিলে ভিডিঅ'টো। তাৰপিছত আৰু মই বোলো নাই, যাবই লাগিব। প্ৰথমতে আপুনি কাশী বিশ্বনাথ বাবাক কওক। হয়, বাবাৰে পাৰিষদ। হয়, এওঁ আপোনাক চব সহায় কৰি দিব। হয়, ধন্যবাদ। হয়, ধন্যবাদ থাকিল। মই গা ধুবলৈ আহিছিলোঁ, বেয়া হ'ব নেকি দেখিলে? নাই, মই ওপৰৰ পৰা হেৰি কৰিছোঁ। ব্ৰহ্মা আৰু বিষ্ণুৱে জাম্বুবান আৰু কি আছিলে নহয়,
সুগ্ৰীৱ সহায় কৰিছে। এয়া যাব পাৰে বিষ্ণুৰে অৱতাৰ। সেইকাৰণে মানে বিষ্ণুৰ অৱতাৰ আৰু তেওঁতো চব ব্ৰহ্মা বিষ্ণু মতে তেওঁ 1 নম্বৰত বিষ্ণুৰ পৰাই সকলো ব্ৰহ্মাই সৃষ্টি কৰিলে তেওঁ পালন কৰিলে। মানে কথাটো হ'ল কাষতে কাজিৰঙা আছে, তথাপিও ভালুক কিয় নাহে? আহিব নোৱাৰে। সেই বিষ্ণুৰ অৱতাৰ কাৰণে নাহে আৰু ইয়াৰ মেজিকেল একদম। আপোনালোকে এই যে আলুৱান বিলাক আহোম ৰজাৰ মানে হয় উঠাইছোঁ। প্ৰভু মোক যাতে আৰু হয় ओम शिवाय विष्णुरूपाय विष्णुवे शिवरूपिणी अनादि जुगि नमो हरि हरते बहु एक खंडान दिए जदाह मधुमा शिशुरा सखी बंदिया गहे फनाग्र से बहु संतुष्ट हो मनोतो विष्णु सिद्धि करि गहरो कारण दुःखरो का परित्याग करे और এই ভালুক গোসাঁই আমাৰ যে ভালুক গোসাঁই আছে ভালুক গোসাঁই সবার প্ৰতি প্ৰসন্ন হয় ভক্তৰ প্ৰতি ভালুক গোসাঁই প্ৰসন্ন হয় সবার মনোগত বিষ্ণু সিদ্ধি কৰে সৰ্বাৱত শান্তি প্ৰদান কৰি কল্যাণ জয় সেনাত প্ৰসন্ন কল্যাণ। এয়া আমাৰ ভালুক গোসাঁই। এই ভালুক গোসাঁইৰ ওচৰত আমাৰ ইয়াৰ লোকেল মানুহে পুৰা ছাগলী গৰু এনেকুৱা জীৱ জন্তু হেৰালে আহি চাকি বন্তি জ্বলায়। তেওঁলোকে বহুত দিনৰ মূৰত হ'লেও পায়। আৰু আপোনাৰো যদি কিবা বস্তু পাতি হেৰাইছে তেতিয়াহ'লে তাৰমানে মনতে তাৰমানে আপোনাৰ শুদ্ধ মনেৰে তেওঁলোকে যদি চাকি বন্তি আগবঢ়ায় শৰাই শৈলী আগবঢ়ায় তেতিয়া তাৰমানে এই বস্তুটো পায়। আৰু আজিলৈকে তাৰমানে আমি এনেকুৱা ভক্ত পোৱা নাই যে যিজনে আহি পেলাই তাৰমানে আমাক ক'ব লগা হৈছে যে মই চাকি বন্তি আগবঢ়াইছিলোঁ যে মোৰ এনেকৈ বস্তু এটা হেৰাইছিলে মই পাইছোঁ। নাই পোৱা বুলি আজিলৈকে আমি পোৱা মানুহ কোনো লগ পোৱা নাই। যিসকল ভক্তই আহে কয় যে আমি এনেকৈ মোৰ বস্তু হেৰাল মই ভালুক গোসাঁই এনেকৈ গম পালোঁ ভালুক গোসাঁইলৈ চাকি বন্তি আগবঢ়াই মনত কৰিলোঁ তেতিয়া মই বস্তুটো পাইছোঁ। আজিও মই যোৱা ৰাতিও এগৰাকী গুৱাহাটীৰ বাইদেউ এগৰাকীৰ তাৰমানে এটা মুকুতা আঙুঠি মোটামুটি 3 মাহ আগতে হেৰাল। তেখেতে মোলৈ ৰাতি ফোন কৰিছে, মোৰ লগত তেখেতৰ চিনাকি আছিলে। তেখেতে যে দেউ মই এনেকৈ গোসাঁই এনেকৈ চাকি বন্তি আগবঢ়াইছিলোঁ কিন্তু মোৰ মেজিকেল যে মোৰ যিটো ঘৰ মোৰ ঘৰত কোনো তাৰমানে তেনেকুৱা তাৰমানে হিবি নাই একদম ফ্ৰী ঘৰ কিন্তু এনেকুৱা এটা জেগাত মই মোৰ আঙুঠিটো পালোঁ আচলতে প্ৰভুৰ কৃপা। তাৰমানে সেইটো জেগাত যে আঙুঠিটো আছে সেই জেগাটোৱে সদায় আমাৰ কাম চলি আছে একদম চাফা জেগা এটাতে মোৰ মুকুতা আঙুঠিটো ওলালে। গতিকে ভালুক গোসাঁইলৈ মই ইয়াৰ পৰাই সেৱা জনাইছোঁ। আপুনিও মোৰ হৈ অকণমান সেৱা জনাব। মোৰ হয়তো বাৰু মই যেতিয়াই পাৰোঁ যিমান সোনকালে পাৰোঁ ভালুক গোসাঁইৰ ওচৰত গৈ পেলাই তাৰমানে প্ৰণিপাত জনাম। গতিকে ভালুক গোসাঁই সবাৰ মংগল কৰক, সবাৰ শান্তি প্ৰদান কৰক, নিজ নিজ কৰ্মক্ষেত্ৰত উন্নতি সাধন কৰক। আৰু কেতিয়াবা ভক্তপ্ৰাণ ৰাইজ যেতিয়াই সময় সুবিধা হয় এইফালে অহা যোৱা কৰিলে হয়তো ভালুক গোসাঁই আহক গোসাঁই সেৱা কৰক তেতিয়া অকণমান সুবিধা কৰে। হ'ব ধন্যবাদ। মংগল হওক।